এই মুহূৰ্তত দিবলৈ ওলাইছো এক ডাঙৰ খবৰ। বিজেপিৰ মামাৰ পাছত এইবাৰ নতুনকৈ AIUDF দলত আবিৰ্ভাৱ হ'ল AIUDF মামা। দীৰ্ঘদিন ধৰি বিৰতিৰ পাছত ৬গৰাকী দলীয় বিধায়কক লগত লৈ ৰাজনীতিৰ পথাৰত ভুমুকি মাৰিছে AIUDF দলৰ কেন্দ্ৰীয় সভাপতি তথা প্ৰাক্তন সাংসদ হজৰত মৌলানা বদৰুদ্দিন আজমল। অসমৰ দৰিদ্ৰ নিষ্পেষিত লাঞ্ছিত বঞ্চিত জনগণৰ হৈ সদায় মাত মাতি অহা দল AIUDFৰ প্ৰতি আকৰ্ষিত হৈ বিভিন্ন দলৰ পৰা দিনে নিশাই যোগদান কৰিছে AIUDF দলত। যাৰ পৰিপ্ৰেক্ষিতত আজি ৫ নং পৰ্বতজোৰা বিধানসভা সমষ্টিত AIUDF দলে অনুষ্ঠিত কৰিছে এক বিশাল যোগদান কাৰ্যসূচী। এই যোগদান সভাত এসময়ৰ কংগ্ৰেছ দলৰ সংসদীয় সচিব তথা ২ বাৰৰ বিধায়ক আবু তাহেৰ বেপাৰী ডক্টৰ বাহাৰুল ইছলামৰ লগতে বিভিন্ন দলৰ পৰা আনুষ্ঠানিকভাৱে আজমলৰ হাতত যোগদান কৰে AIUDF দলত। উক্ত যোগদান সভাত উদ্দাত্ত ভাষণত দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানে কয় যে আমি এনেকুৱা সাংসদ বনাইছো যে সংসদত শুদ্ধকৈ হিন্দীত কথা ক'ব নোৱাৰে। হামাৰা নাম ৰকিবুল হুছেইন হে বুলি তীৰ্যক সমালোচনা কৰে। লগতে কয় যে হিমন্ত আৰু ৰকি এটাই। ইয়াৰ উপৰিও কয় যে AIUDFে কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগে। কংগ্ৰেছে অকল AIUDFৰ বিৰুদ্ধেহে যুঁজে। কংগ্ৰেছৰ দিনত মাক দেউতা ভাই ভনী ভাৰতীয়, কিন্তু পৰিয়ালৰ এজনক বনাইছিল বাংলাদেশী। তৰুণ গগৈৰ ১৫ বছৰীয়া শাসনকালত মিয়া মুছলমানৰ নামত সবাতোকৈ বেছি ডি ভোটাৰ বনাইছিল বুলি অভিযোগ তোলে চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল ইছলামে। এই যোগদান সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে AIUDF দলৰ কেন্দ্ৰীয় সভাপতি তথা প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমল। লগতে উপস্থিত থাকে বিধায়কদ্বয় ক্ৰমে নিজানুৰ ৰহমান, হাফিজ বছিৰ কাছিমি, মজিবুৰ ৰহমান, আশ্ৰাফুল ইছলাম, নজৰুল হক, শামছুল হুদাৰ লগতে বহুতো দলীয় নেতৃবৃন্দই। সভাপতি আজমলৰ ভাষ্য আমাৰ হাতত আহি পৰিছে, সেয়া আপোনালোকক শুনাই লৈছো। নিউজ ডেস্ক রিপোর্ট DLive 365। জোড়া আপনারা জানেন নতুন একটা সমষ্টি আর আমার আগর পুরানো সমষ্টি বিলাসীপাড়াত 50% থেকে বেশি আছিল না 60-70%, 1/3 আমারই আছে। আমি অহা যোৱা কৰিছোঁ। এইবাৰ যেতিয়া আলগ হৈছে আমাৰ তাৰ মামাৰ লগত আমাৰ নজৰুল ভাইৰ মামা হিচাপে আমি সবেই মামা ক'ব। আজি ভাবিলোঁ, আজি খবৰ পালোঁ বুলি আমাৰ ভাগিনা নহয় আৰু ओनली 57, आई एम 70। बच्चा है मेरा, कल से अभी काला इसका बाल वाल काला कराएंगे। तो এইটো আমার কারণে আমি দেখিছোঁ আমার ভবিষ্যতের কারণে ভাল একটা সিট। এইটো আমি তার মামা যদি আহিছে সবে মিলি আমি মেহনত কৰিলে এই সিটটো আমি উদ্ধার কৰিব পাৰিম। আমার খাতাত এটা সিট বাঢ়িব। 30 to 35 আমার নজরুল ভাই বারবার এনাউন্স কৰি আছে। এইটো প্লাস মাইনাস ওপৰত নাযাব, একদম গ্যারেন্টেড আমি উপরত নাযাওঁ, নিচেই থাকিম। এইটোৰ ভিতৰত আমাৰ 30, 30+, 21-22টা সিট আমার টার্গেটত আছে। নম্বর ওয়ান সিট আছে না না। আগে হি প্রুফ করক যে হি বিজেপির বি-টিম নহয়। এতিয়াই মোক সোশ্যাল মিডিয়াত মানুহ দেখাইছে যে হি গোপনীয় হেমন্তৰ লগত বহি আছে। মতলব ৰাতি বহি এইফালৰ পইচা লয় আৰু এইফালে আহি কংগ্ৰেছৰ লাভ। এইটোৰ কাৰণে আমিতো কৈছোঁ বোলে আপোনালোকে লোক খোলাখুলি কৈছোঁ যে আপোনালোকে আমাৰ 60-70 বছৰৰ পৰা আমাৰ মাইনৰিটিৰ যিমান দাবী আছে এই সব দাবীবিলাক ৰাহুল গান্ধী হওক আমাৰ লগত ইন ৰিটাৰ্ণ এটা এগ্ৰিমেণ্ট হওক। যদি এগ্ৰিমেণ্টে মানি লয়, যদি অকলে মিনিষ্ট্ৰী বনাব পাৰে, আমি নাথাকিলেতো বনাব পাৰিব, বনাবই লাগিব, বনাব লাগিব ক্ষমতা থাকিলে। যদি বনাব নোৱাৰে এই ডাঙৰ ডাঙৰ মাত কি ভাই? ঠিক আছে, আমি বাধা আছো না, আমি বাধা নাথাকিম, আমি আমার দল বন্ধ করে দিম। আহক আপোনালোকে লড়ক, এক সিটিয়া বিজেপির লগে ফাইট দিয়ক। পুরা বিহারত আপোনালোকের এই দুখ, মধ্যপ্রদেশের এই দুখ, মহারাষ্ট্রত এই দুখ, আপনার দিল্লিতে এই দুখ। আমার পার্টি অকল লগত যদি কোনো पार्टी ना থাকিল হয়, আমি অকলে জুঝলে हम जीत जाते हैं। ये कांग्रेस का कहना है। यहाँ हम लोग मौका देते हैं आपको, आप लोग लड़ो, जीतो, मिनिस्ट्री बनाओ। लेकिन हमारा 60-70 वर्ष का तो हमारा नंबर 1, नंबर 2, नंबर 3 ये आपको पूरा करना पड़ेगा। देन वी विल। ये हमारा बिजनेस नहीं है, हम लोग सब छोड़ के बैठ जाएंगे, घर पे जाएंगे, अल्लाह करेंगे। যদি আজি कोई केस कर দিব কালি আর ইমান গালি পাড়ি আছে, আমি তো কোনোদিন কেস করা নাই। হ্যাঁ,
তাৰ এটা সিটৰ পৰা দুইটা সিট কৰিব পৰা নাই 3 মাহৰ পৰা আমি দেখি আছো বাৰ্গেন চলি আছে কংগ্ৰেছৰ লগত ইমান ভাল মিত্ৰতালি যে দুইটা সিটও কংগ্ৰেছে এতিয়ালৈকে দিয়া নাই ৰুণজুৰি জ্যোতিকো দুইটা সিটও এতিয়ালৈকে দিয়া নাই আমি নিজে লাষ্টলি গৈ আমি নিজে ৰিকুৱেষ্ট কৰিম ভাই গৌৰৱ ভাই আপুনি এটা সিট আৰু বঢ়াই দিয়ক আল্লাহ বাস্তে দিয়ে নামানো তো এইটো আমি ডিটেইলছ বহা নাই আজিতো আমি আৰম্ভ কৰিছোঁ আজিতো আৰম্ভ কৰিলোঁ না আয়ুক্তই কেতিয়াও ফৰেনাৰ ডিক্লিয়াৰ কৰিব নোৱাৰে যদি আইনী প্ৰক্ৰিয়াই মহামান্য আদালতে কৰে তেতিয়া আমি মানিম নহ'লে ইয়াৰ লগত ফাইট দিব আৰু আমি যুঁজিম দলৈ যাব লাগে যদি ডিচি এইটো দি থাকে সি অথৰাইজ পাৰ্চন নহয় আমি তাক চেলেঞ্জ কৰিম গুৱাহাটী হাইকোৰ্টত চেলেঞ্জ কৰিম যদি নহয় তো আমি চেণ্ট্ৰেলত ৰাতিৰ ভিতৰতে ভাৰত ত্যাগ কৰিব যোৱাবাৰতো কৰিছিল পুছবেক না চব পুছবেক কি হ'ল মানুহবিলাক বেক হোৱা নাই গভৰ্ণমেণ্ট বেক ফুটো আহিছে ভুল কাম কৰিছিল এইবাৰো যদি কৰে আমি চেলেঞ্জ কৰিম আজি আমাৰ দলীয় যে বৈঠক হ'ব লাগে আমি তাহেৰ বেপাৰীক আনিছোঁই টিকেট দিয়াৰ কাৰণে যেতিয়া ডিচিশ্যন হ'ব বোলে আনঅফিচিয়েল তো মই ডিক্লেয়াৰ কৰি দিলোঁ আৰু কি লাগে এইটোৱে আমাৰ ডিচিশ্যন